নমস্কাৰ, আটাইকে শুভ দুপৰীয়া। আজি দুপৰীয়া ভাত সাজ বহুত সুন্দৰকৈ বনাই খোৱালোঁ ল'ৰাটো, ছোৱালীজনী আৰু লগতে মোৰ মানুহটো। যি কি নহওক কেনেধৰণে কিনো বনালোঁ আহকচোন। তেনেহ'লে কাজিয়া লাগি লাগি বনোৱা মোৰ মাছৰ ৰেচিপিটো চাওঁ। বনাবলৈ লৈছোঁ নদীৰ কচ মাছ। গৰম পানী নিমখ দি 3 বাৰমান ধুলোঁ। কেলৈ জানো মাছবিলাক একদম গৰম পানী নিমখ দি ধুলেহে মোৰ ভাল লাগে। মানুহজনৰ লগত কাজিয়া লাগি লাগি বনাবলৈ লৈছোঁ দেই। কাজিয়াখন হৈছে বোলে 300 টকীয়া বোলে মাছ মোক কৈছে। নদীৰ মাছ মানে 300 নে 400 এনেকুৱা কিবা এটা লৈছে আৰু বহুতে বোলে দেখিয়ে পোৱা নাই বোলে। মই বোলে ঘৰতে আনি দিছোঁ বনা। কিন্তু তেওঁ এটা কথা নাজানে, 300 লাগে 3 লাখ টকীয়া মাছ হ'লেও মই যে মাছ খাবলৈ নোৱাৰোঁ। এইবিলাক মাছ নোৱাৰোঁ মানে। কেতিয়াবা লোকেল মুৰ্গীটোৱে খোৱা হয়। বাকী ইমান বেমাৰগাল গাত লৈ মই 300 লাগে তাতে আৰু 300 জাপি দি আনিলোঁ। মানে যিমান দামী মাছ হ'লেও খাবলৈ নোৱাৰোঁ। কাজিয়া লাগি লাগি বনাই আছোঁ, আপোনালোকে চাই থাকক। যিকোনো মাছ মাংস আকৌ তেল নিদিয়াকৈ নবনালে নহ'ব। আমাৰ তেওঁ মানে ভাল নাপায়, তেল দিবই লাগিব। অকণমান তেল দি অকণমান স্লাইড ভাজি দিম এতিয়া। এইখিনি ফটৰ ফাটাৰ ফুটি আছে। এইফালে মাছ অহাৰ আগত ভোলৰ চব্জি বনাব লৈছিলে, আধাতে ৰখাই এতিয়া মাছৰ লগত যোগ দি দিলোঁ। ভোল আৰু কচ মাছ উতলি আছে বৰপককৈ। মই এতিয়া এনেকৈ দিব লাগিব অকণমান। বেছি খচৰ মচৰ কৰিব নোৱাৰি, ভাগি থাকিব। বেলেগ মছলা পাতি একো নাই দিয়া, দিবলৈ একো নাই। মানে মাছত যি টি মছলা ব্যৱহাৰ কৰিলে খায়ো ভাল নালাগিব। একেবাৰে শেষত মাছখিনি সুন্দৰকৈ সিজি উঠিলে এতিয়া অকণমান গাজ টেঙা দি দিছোঁ। সোৱাদটো খুব ধুনীয়া লাগিব আৰু লগতে টেঙা টেঙা হ'ব অকণমান গৰমত। বাঁহৰ গাজ দিয়াৰ পাছত কেইটামান ভোট জলকীয়া ওপৰতে দি দিলোঁ। যিহেতু ভাঙি চিঙি দিলে জ্বলা হ'লে ল'ৰা ছোৱালীকেইটাই খাবলৈ বেয়া পায়। শেষত সুন্দৰকৈ এখন কাঁহী সজাই দিছোঁ মানুহজনৰ বাবে। এয়া মাছ, এয়া লগতে ভাত, নেমু, এপিচ বেঙেনা ফ্ৰাই, লগতে এটা ভোট জলকীয়া। কেনে লাগিলে জনাব। যদিহে ভাল লাগিলে লাইক কমেণ্ট এটা কৰিব। শেষত এয়া আৰু কোনোবাই খাবলৈ ৰেডি হৈ আছে। আটাইখিনিকে সুন্দৰকৈ ভাগ বিতৰণ কৰি দিলোঁ। আজিলৈ আহিছোঁ, আকৌ লগ পাম। বাই বাই।